নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, যদি আপোনাৰ বাইক অথবা গাড়ীত তেল নাই তেন্তে এতিয়াই তেল ভৰ্তি কৰি লওক, কিয়নো 30 মাৰ্চৰ পৰা 1 এপ্ৰিলৰ পুৱা 5 বজালৈকে বন্ধ থাকিব সকলো তেল ডিপো। উত্তৰ পূব ভাৰত পেট্ৰল ডিলাৰ এছ'চিয়েশ্যনৰ এই সিদ্ধান্ত। 2017 চনৰ পৰা কমিশ্যন বৃদ্ধি নকৰাৰ প্ৰতিবাদত বন্ধ থাকিব পেট্ৰল ডিজেলৰ ক্ৰয় বিক্ৰয়। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ৰাজ্যত প্ৰথমবাৰলৈ এখন থানাত 2জনকৈ অচি নিয়োগ কৰা হৈছে। গুৱাহাটীৰ দিছপুৰ থানাত নিয়োগ কৰা হৈছে 2জন অচি। গুৱাহাটীৰ দিছপুৰ থানাত নিয়োগ কৰিলে অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া। পৰিদৰ্শক অমৰজ্যোতি গগৈক অতিৰিক্ত অচিৰ দায়িত্ব গৃহ বিভাগৰ। বৰ্ধিত অপৰাধ নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত ৰাজ্যৰ গৃহ বিভাগৰ। গুৱাহাটীৰ ভিতৰতে সৰ্বাধিক গোচৰ ৰুজু হোৱা থানা হৈছে দিছপুৰ থানা। দিছপুৰ থানাত চলিত বৰ্ষৰ 3টা মাহত প্ৰায় 250টা গোচৰ ৰুজু হৈছে, যাৰ বাবে দিছপুৰ থানাত প্ৰথমবাৰলৈ 2জন অচি নিয়োগ কৰা হৈছে। আৰু এই ঘটনা ৰাজ্যৰ কতো কিন্তু নাই, কোনো এখন থানাতে 2জন অচি নিয়োগ কৰা নাই। অসমৰ ভিতৰত আৰু প্ৰথমবাৰলৈ কেৱল দিছপুৰ থানাত নিয়োগ কৰা হৈছে 2জনকৈ অচি। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। মাজত মাত্ৰ আৰু কেইটামান দিন, তাৰ পিছতে অৰ্থাৎ বহাগ বিহু আৰু ঈদৰ পূৰ্বে অহা 10 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কাৰ কাৰ একাউণ্টত চৰকাৰী ধন সোমাব চাওঁ আহক। বহাগ বিহু আৰু ঈদৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। বিহুৰ পূৰ্বে আৰু ঈদৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। হাতত মাত্ৰ কেইটামান দিন বাকী। কাৰ কাৰ একাউণ্টত সোমাব চৰকাৰী ধন চাওঁ আহক। আপুনি শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্ট। 10 এপ্ৰিলত একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 এপ্ৰিলত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব চৰকাৰী ধন। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব চৰকাৰী ধন। আৰু দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰ একাউণ্টত জমা হ'ব ধন। বহাগ বিহু আৰু ঈদৰ পূৰ্বেই লাভ কৰিব এই চৰকাৰী ধন। 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত আপুনি লাভ কৰিব ৰেচন। আৰু এই ধন লাভ কৰিবলৈ 31 মাৰ্চৰ পিছত আপুনি আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আৰু যদিহে KYC দিয়া নাই তেন্তে সেয়া আপডেট কৰি লওক, নহ'লে কিন্তু আপোনাৰ বেংক একাউণ্টত টকা নোসোমায়। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত পুনৰ শুনিবলৈ পোৱা গ'ল সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কথা। সৰ্বানন্দ সোণোৱালে মন্তব্য কৰি কয় যে ভাৰতবৰ্ষ শক্তিশালী হ'বলৈ হ'লে সকলো ধৰ্মই শক্তিশালী হ'ব লাগিব, আৰু এই ভাৰতবৰ্ষত সকলো জাতি ধৰ্মৰ লোকেই বসবাস কৰি যাব। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। ভাৰতবৰ্ষ শক্তিশালী হ'বলৈ হ'লে সকলো ধৰ্মই শক্তিশালী হ'ব লাগিব। এই ভাৰতবৰ্ষত সকলো জাতি ধৰ্মৰ লোকেই বসবাস কৰি যাব। হিন্দু মুছলমান সকলোকে কেন্দ্ৰীয় চৰকাৰে আঁচনি দিছে। মই সদায় সকলো ধৰ্মৰ প্ৰতি সমদৃষ্টি ৰাখোঁ। চৰকাৰী আঁচনি দিয়াৰ ক্ষেত্ৰত মই ধৰ্ম নাচাওঁ। আমি একেলগে মিলি সমাজখন শক্তিশালী কৰিব লাগিব। সকলোৱে মিলিজুলি থাকিলেহে সমাজত শান্তি বিৰাজ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইছলামিক দেশলৈ গ'লে তেওঁক উষ্ম আদৰণি জনোৱা হয়। সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি কাম কৰাৰ বাবে তেওঁক এই সন্মান দিছে। বিজেপি নেতাক মন্দিৰ মছজিদ সকলোলৈ যোৱাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু এই সভাত উপস্থিত থকা মুছলমান জনতাকো ধন্যবাদ সৰ্বানন্দ সোণোৱালৰ। পবিত্ৰ ৰমজান মাহত এই সভাত উপস্থিত থাকি পৰিৱেশ পবিত্ৰ কৰি তুলিলে বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ। এনেকুৱা আমি সমন্বয় আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিব লাগিব।
এক ৰাজহুৱা সভাত অংশ লৈ এই মন্তব্য কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী খবৰ, গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ বৃহৎ সফলতা। GMCHত পোন প্ৰথমবাৰৰ বাবে IVF সম্পন্ন হ'ল। প্ৰথমবাৰলৈ IVF যোগে কন্যা সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল। জন্ম হোৱা কন্যা সন্তানটিৰ ওজন 2.6 কেজি। 70,000 টকা খৰচত GMCHত কৰিব পাৰিব IVF। আৰু বৰ্তমানলৈকে 5 গৰাকী মহিলাৰ IVFৰ প্ৰক্ৰিয়া চলি আছে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য। অসমত কংগ্ৰেছ শূন্য কৰি দিয়াৰ গেৰাণ্টি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ কংগ্ৰেছ শূন্য কৰি দিয়াৰ গেৰাণ্টি দিলে মুখ্যমন্ত্ৰীয়ে। নুমলীগড়ত কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছত কোনেও নাথাকে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মই বিজেপিলৈ আনিব পাৰোঁ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে APCCৰ সভাপতি ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত। ভূপেন বৰাৰ ভাগ্য বিজেপিতে আছে। 2026 চনৰ আগত সকলোৱে যোগদান কৰিব বিজেপিত। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৃহস্পতিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ বহুকেইজন নেতাই বিজেপিত যোগদান কৰে। জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ লগতে অধিকাংশ বিষয়ববীয়াই যোগ দিলে বিজেপিত। আৰু এই যোগদান কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে পুনৰ বিতৰ্কিত মন্তব্য কৰিছে প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিজেপিৰ গুৰুত্বহীন নেতা শিলাদিত্য দেৱে। শিলাদিত্য দেৱে মুছলমান সন্দৰ্ভত মন্তব্য কৰি কয় যে পুৱতি নিশা ফজৰৰ আজান দিলে শিলাদিত্য দেৱৰ টোপনি ভাঙে। এই বিস্ফোৰক মন্তব্য শিলাদিত্য দেৱৰ। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মহলত নিজৰ গুৰুত্ব বঢ়াবলৈ পুনৰ সাম্প্ৰদায়িক মন্তব্য কৰিলে সজাৰ গুৰুত্বহীন প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। ইছলাম ধৰ্মাৱলম্বী লোকৰ ফজৰৰ নামাজৰ বাবে পুৱতি নিশা 4:30 দিয়া আজানে শিলাদিত্যৰ টোপনি ভঙাক লৈ নাৰাজ তেওঁ। লগতে IIT গুৱাহাটীত ISISৰ সমৰ্থক আৱিষ্কাৰ হোৱাক লৈও চৰম উদ্বিগ্নতা প্ৰকাশ শিলাদিত্য দেৱৰ। জেহাদীক মূল সুঁতিলৈ ঘূৰাই আনিবলৈ আমি কেতিয়াবা যোগী হ'ব লাগিব, কেতিয়াবা মোদী হ'ব লাগিব, নাইবা কেতিয়াবা হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে বৰপেটা ৰোডত উপস্থিত হৈ এই মন্তব্য সদা বিতৰ্কিত বিজেপিৰ গুৰুত্বহীন নেতা শিলাদিত্য দেৱৰ। পৰৱৰ্তী খবৰ, EDয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আদালতত হাজিৰ হৈ কৰিলে বিস্ফোৰক মন্তব্য। অৰবিন্দ কেজৰিৱালে আদালতত হাজিৰ হৈ মন্তব্য কৰি কয় যে মোক গ্ৰেপ্তাৰ কৰিলে কোনো আদালতে মোক দোষী সাব্যস্ত কৰিব নোৱাৰে। মোক অভিযোগ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিছে EDয়ে। এই বিস্ফোৰক অভিযোগ অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে আদালতত হাজিৰ হৈ মন্তব্য কৰি কয় মোক গ্ৰেপ্তাৰ কৰিলেও কোনো আদালতে দোষী সাব্যস্ত কৰিব নোৱাৰে। আদালতত হাজিৰ হৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই মন্তব্য। অৰবিন্দ কেজৰিৱালে লগতে কয় যে মোক অভিযোগ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিছে EDয়ে। মোক গ্ৰেপ্তাৰ কৰাটো ৰাজনৈতিক ষড়যন্ত্ৰ। জনতা ইয়াৰ উত্তৰ দিব। উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে 31,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে CBIয়ে। আনহাতে EDয়ে 25,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে আদালতত।